নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ আজি মৃত্যুত আমি চৰাইদেউ অসমীয়া চৰাইদেউ জিলা সমিতিৰ পৰা অধিক দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি এটা কথা সন্দেহ হৈছে যে এই হত্যাটো যেন এইটো যেন হত্যা হৈছে। আমি চৰকাৰক কঠোৰভাৱে আমি দাবী জনাইছোঁ যাতে এটা উচিত তদন্ত কৰিব লাগে আৰু এই হত্যাৰ লগত জড়িত ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। ইয়াকে আমি চৰাইদেউ জিলা অসম সেনাৰ পৰা আহ্বান জনাইছোঁ। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপসভাপতি প্ৰতিদিন টাইম আৰু অসমীয়া খবৰ সংবাদসেৱী পৰাগ ভূঞাৰ যি অকাল বিয়োগ ঘটিল, আমি আজি তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি মৰাণত এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ৰাইজে সন্দেহ কৰিছে যে নিৰ্ভীকভাৱে তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে এই বিগত দিনবিলাকত বাতৰি পৰিৱেশন কৰি আহিছিল। চৰকাৰৰ নেতা নেতাই কৰা যিবিলাক অনিয়ম, সেই অনিয়মবিলাক তেওঁ ৰাইজৰ আগত সন্মুখত উদঙাই দিছিল। গতিকে আমি ভাবোঁ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে এইটো হত্যাকাণ্ড এটা সংঘটিত হৈছে। গতিকে চৰকাৰৰ প্ৰতি আমি দাবী জনাইছোঁ অতি শীঘ্ৰে ঘটনাটো উচ্চ পৰ্যায়ত তদন্ত কৰক আৰু এই ঘটনাৰ লগত যিসকল জড়িত আছে তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰক। সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ মৰাণ মহকুমা সাংবাদিক মঞ্চই। আৰু সমগ্ৰ ৰাজ্যজুৰি পৰাগ ভূঞাৰ এই মৃত্যু এক হত্যাকাণ্ড বুলি চৰ্চা চলিছে। অসমবাসী ৰাইজে সন্দেহৰ গোন্ধ পাইছে। গতিকে আমি আশা প্ৰকাশ কৰিছোঁ যে শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এই ঘটনাটো উচিত তদন্ত কৰক আৰু তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰক। তেতিয়া আমি বিশ্বাস কৰিম যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ন্যায় পক্ষত আছে। পৰাগ ভূঞাৰ হত্যাকাণ্ডটোত আমি খুব মৰ্মাহত হৈছোঁ ঘটনাটো শুনি। যি ব্যক্তিয়ে তেওঁক হত্যা কৰিছে তেওঁক অতি শীঘ্ৰে কৰায়ত্ব কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। চৰকাৰক তেওঁলোকক কৰায়ত্ব কৰি তেওঁলোকক প্ৰমাণ কৰিবলৈ আমি দাবী জনাইছোঁ যে তেওঁলোকে গুপ্ত হত্যা আৰম্ভণি কৰা নাই। প্ৰফুল্ল মহন্তৰ দিনত গুপ্ত হত্যা হৈছিল, আকৌ সেই পুনৰাবৃত্তি হৈছে নেকি বুলি আমি ইতিমধ্যে ভাবি উঠিছোঁ। গতিকে পুনৰাবৃত্তি যে তেওঁলোকে কৰা নাই, গতিকে তেওঁলোকে চৰকাৰে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি তাৰ প্ৰমাণ দিয়ক যে তেওঁ কোনো দুষ্কৃতিকাৰীহে অন্য কিবা কাৰণত তেওঁক হত্যা কৰিছে, চৰকাৰ তাত জড়িত নহয়। এই কথাটো প্ৰমাণ কৰি দিবৰ কাৰণে অতি শীঘ্ৰে আমি দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাইছোঁ। নহ'লে কিন্তু অসমৰ ৰাইজে ভাবি ল'ব যে অসমত পুনৰ গুপ্ত হত্যাৰ পুনৰ আৰম্ভণি হৈছে।